পুনৰবাৰ কলংকিত কলাইগাঁও ৰাজচক্ৰ কাৰ্যালয় 10,000 টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ মণ্ডল মহিৰাম পুনৰবাৰ কলংকিত কলাইগাঁও ৰাজচক্ৰ কাৰ্যালয় এবাৰ 10,000 টকা উৎকোচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ কলাইগাঁও ৰাজচক্ৰৰ লাটমণ্ডল মহিৰাম গ্ৰেপ্তাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কলাইগাঁৱত জানিব পৰা মতে ফেৰফেৰী জাৰগাঁৱৰ আব্দুল হাই নামৰ লোকজনৰ মাটি ম্যাদী কৰাৰ নামত মহিৰামে বিচাৰিছিল 10,000 টকা সেইমতে মঙলবাৰে আব্দুল হাই নামৰ লোকজনে উৎকোচ দিবলৈ মণ্ডল মহিৰামৰ নিৰ্দেশ মতে কাৰ্যালয়ৰ এজন কৰ্মচাৰীক ধনখিনি দিবলৈ যাওঁতে কৰ্মচাৰীজনে কাৰো টকা ল'ব নোৱাৰো বুলি উভতাই পঠাই দিয়ে কিন্তু সেই সময়ত ঘটনাস্থলীতে উপস্থিত হোৱা চক্ৰ বিষয়া কাৰ্যালয়ৰ ড্ৰাইভাৰ ধ্ৰুৱনাথক ধনখিনি জমা দিয়ে কিন্তু ঘটনাৰ ৱাদিহ বুজাই আগৰে পৰা অপেক্ষা কৰি থকা ভিজিলেন্সৰ লোকে ধ্ৰুৱনাথক আটক কৰে ইয়াৰ পিছতে মণ্ডল মহিৰাম মণ্ডলকো আটক কৰে ভিজিলেন্সে ইপিনে মণ্ডল মহিৰামে এই ঘটনাক নাটক বুলি অভিহিত কৰিছে পইচা নিবিচাৰিলেও আব্দুল হাই নামৰ লোকজনে বাৰে বাৰে পইচা দিব বিচাৰে সেই ফোন ৰেকৰ্ডিং মোৰ হাততো জমা আছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে পইচা পাতি পোৱা নাই মোৰ তাত মই পইচা পাতি লোৱাও নাই মই পইচা পাতি লোৱা নাই তেওঁ যিজন মানুহে কমপ্লেইন কৰিছে সেই কমপ্লেইনাৰজনে কাক কেনেকৈ কি কৰিছে আৰু যিজনে কমপ্লেইন কৰিছে তেওঁৰ কামটো মই বিনা পইচাত কৰি দিবলৈ মোৰ ৰেকৰ্ডিং আছে তেওঁ নিজে ৰেকৰ্ডিং কৰিছে তাতেও চাব মই কোনো পইচা পাতিৰ লগত মোৰ লেনদেন নাই মই পইচা পাতি মই আৰু আপডেট কামখিনিহে কৰি আছোঁ তেওঁলোকৰ বোলে আগৰ কোনোবা মণ্ডল কোনোবা কাৰোবাৰ লগত বোলে অলপ হিংসা আছিল তেওঁ সেইজন মানুহে গাঁৱৰ মানুহৰ লগতো বহুত শত্ৰুতা আছে গাঁৱৰ মানুহে মোক বাধা কৰিছে যে আমি এটা গম পাইছোঁ যে তেওঁ মানে জোৰ জবস্তি ড্ৰাইভাৰ থৈবক বোলে পইচা দিছিল এই কথাটো মানে হয় তেওঁ জোৰ জবস্তি দিছে ইফালে ড্ৰাইভাৰ ধ্ৰুৱনাথে ট্ৰাক চক্ৰৰ পৰা ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হোৱা বুলি একাংশ লোকে মত পোষণ কৰিছে পিছে কি সঁচা কি মিছা ভিজিলেন্সৰ তদন্ততহে ওলাব আচল ৰহস্য দৰমহাৰ ধনেৰে নুকুলাই এনে চৰকাৰী কৰ্মচাৰীক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে বুলিও দাবী তুলিছে স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 1